মীনাকান্দি সমষ্টি অর্থাৎ মানে আমাৰ যমুনামুখ সমষ্টি এইটো সমষ্টিভিত্তিক সাংস্কৃতিক মহাসংগ্ৰাম অতি সাফল্যমণ্ডিতভাৱে বিগত 4 দিন পৰিচালনা কৰিছিলে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু ৰাইজৰ উৎসাহ উদ্দীপনা বহুত যথেষ্ট বেছি আছিলে। আজি সামৰণি অনুষ্ঠান আপোনালোকে নিজে প্ৰত্যক্ষ দৰ্শন কৰিছে, গতিকে আমাৰ ভিতৰত বহিবলৈ জেগা নাই আৰু প্ৰাৰ্থীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্দেশ্যে এই সাংস্কৃতিক মহাসংগ্ৰামখন আয়োজন কৰিছিলে তেওঁৰ উদ্দেশ্যটো সাফল্যমণ্ডিত হৈছে বুলি আমি ধাৰণা কৰিছো। আৰু লগতে আমাৰ যিসকল প্ৰতিভাৱান যুৱক যুৱতী আছে তেখেতসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাত এটা সুবিধা পাইছে আৰু তেওঁলোকে এটা মঞ্চ পাইছে, যিটো মঞ্চৰ যোগেদি প্ৰতিভা বিকাশ কৰিব পাৰিব। আজি সমষ্টি ভিত্তিক, কাইলৈ জিলা ভিত্তিক, পৰহিলৈ ৰাজ্যিক ভিত্তিক, তাৰপাছত দেশৰ ভিত্তিক সকলোৰে তেওঁলোকে উজ্জ্বলি উঠাৰ এটা সুযোগ পাইছে। আপোনালোকে দেখিছে কিমান উৎসাহ আৰু উদ্দীপনাৰে আমাৰ প্ৰতিযোগীসকল আজি উপস্থিত হৈছে আৰু নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত কি মুদুলি পৰিৱেশ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, সেই সপোন বাস্তৱায়িত হৈছে। আমাৰ গাঁৱে ভূঞত থকা যিবিলাক প্ৰতিভা, সেই প্ৰতিভাবিলাক বুটলি আনি পেলাই আজি মঞ্চখন তেওঁলোকে পাইছে। এই মঞ্চৰ যোগেদি তেওঁলোকৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি উজ্বলাই তুলিছে। আপোনালোকে দেখিছে গীত পৰিৱেশন, নৃত্য, বিভিন্ন ধৰণৰ এথনিক নৃত্য। আজি ৰাইজৰ যি উৎসাহ, সকলো পৰ্যায়ৰ ৰাইজ, একেবাৰে গাঁৱৰ পৰা সকলো ধৰণৰ একেবাৰে খেতিয়কৰ পৰা আৰম্ভ কৰি সকলো মানুহ আহি ইয়াত আজি উপস্থিত হৈছে আৰু চবৰ এনেকুৱা এটা উৎসাহ আৰু সকলোৰে মুখে একবাক্যে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ যি কাৰ্যসূচী সফল হৈছে আৰু 100% আমাৰ জিলাত সফল হৈছে বুলি আমি ভাবো। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।